মৰিগাঁও ড্ৰাগছ ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সাধাৰণ আৰু সজাগতা সভা। মৰিগাঁও ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যনৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সজাগতামূলক সভাত জিলাখনৰ ৩ শতাধিক ঔষধ বিক্ৰেতাৰ অংশগ্ৰহণ। জনসাধাৰণক সঠিক গুণগত মানদণ্ডৰ ঔষধ ফাৰ্মাচিষ্টসকলে যোগান ধৰাটো বাধ্যতামূলক মন্তব্য ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰৰ। মৰিগাঁও জিলা ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যনৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভাৰ লগতে অনুষ্ঠিত হয় সজাগতামূলক সভা। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত স্বৰাজ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰ, মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অৰুণ কুমাৰ নাথ, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেও, ঔষধ পৰিদৰ্শকে আদি কৰি সংগঠনটোৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা বিষয়ববীয়া উপস্থিত আছিল। আমাৰ যিটো ড্ৰাগ ডিষ্ট্ৰিবিউটৰ বা ফাৰ্মাচীৰ লগত তেওঁলোকৰ প্ৰশাসন আৰম্ভ হৈছে। আমাৰ চিকিৎসকৰ লগত ফাৰ্মাচী বহুত সম্পৰ্ক থাকে। এখন আইডিয়েল ফাৰ্মাচী হ'বলৈ হ'লে কি গুণ থাকিব লাগে আৰু কি থাকিব লাগে নালাগে, ঔষধ ৰাখিব লাগে নালাগে, বা এক্সপায়াৰী মেডিচিন থাকিব লাগে নালাগে, বা ডিছপেঞ্চিং কৰোঁতে যাতে অলপ ঔষধ থাকিব লগা হয়, এনেকৈ আমি এইবোৰ কথাই আমাৰ ডিছকাছ হয়। বহুতখিনি আমাৰ কৰিবলগীয়াও আছে। আচলতে নিয়ম মতে এখন ফাৰ্মাচিষ্টে লাইচেঞ্চটো থাকিব আৰু তেওঁলোকে প্ৰত্যেক আমাৰ জয়ন্তীটো জিলাখনৰ আমাৰ জিলাখনত যিমান ফাৰ্মাচী আছে, লেবৰেটৰী আছে বা আল্ট্ৰাছাউণ্ড হেৰি আছে, সকলোৰে আগত এটা ডাটা থাকিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমাৰ অজ্ঞাতে কোনো ফাৰ্মাচী নাথাকিব লাগে। পাব্লিক বা প্ৰাইভেট লিগেল ইষ্টাব্লিছমেণ্ট এক্টত মানে কৰিব যদি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰে। এইবোৰ কথাও ডিছকাছ কৰা হৈছে। আৰু যিহেতু ৰোগীৰ লগত মই কৈছোঁ, ৰোগীৰ লগত মানে ফাৰ্মাচীৰ অত্যন্ত মানে হেৰি আছে আৰু সম্পৰ্ক আছে। কাৰণ ডাক্তৰ এজনে এখন পেচেণ্ট লিখি দিলে এজন ৰোগী ভাল নহয়, প্ৰপাৰ ঔষধটো দিব লাগিব। বহুত ফাৰ্মাচীয়ে কৰে কি যিটো ঔষধ লিখি দিয়ে সেইটো নিদি পেলাই বেলেগ এটা ঔষধ দিয়ে দিব পাৰে। সেইটো নহয়, ডক্তৰজনে কিবা এটা ভাবি এটা ঔষধ দিয়ে নহয়, সেইটো ঔষধে পৰা ঔষধ লিখিব লাগে বা দিব লাগে। এনেকুৱা কথা আমাৰ সভাখনত আজি আলোচনা হৈছে। গ'লে আছে কিছু জেগাত, এইটো নাই বুলি ক'লে ভুল হ'ব। অকল আমাৰ মৰিগাঁও নগাঁও বুলিয়ে নহয়, বহুবিলাক জেগাত আছে। সেইখিনিৰ কাৰণে আমি ড্ৰাগ কণ্ট্ৰলাৰ, ড্ৰাগ ইনস্পেক্টৰৰ লগত যোগাযোগ ৰাখিছোঁ, তেওঁলোকক আমি সহায় সহযোগ কৰিছোঁ। আৰু যিখিনি নেকি অসুবিধা সেইবিলাকৰ কাৰণে আমাৰো যিখিনি লাইচেঞ্চ হোল্ডাৰ তেওঁলোকৰো অসুবিধা হয়। আৰু এইবিলাক হ'ল ক'ৰ পৰা কেনেকৈ মাল আহে সেইটো আমিও গম নাপাওঁ। আমাৰ সচৰাচৰ যিবিলাক একচুৱেল লাইচেঞ্চ হোল্ডাৰ দোকান আছে বা হ'লচেল আছে, সেইবিলাকৰ পৰা মালবিলাক নাযায়। সেইবিলাক ক'ৰ পৰা কেনেকৈ আহে সেইখিনি ক্ষেত্ৰত আমাৰ ড্ৰাগ কণ্ট্ৰলাৰ ছাৰক অৱগত কৰিছোঁ। ড্ৰাগ কণ্ট্ৰলাৰ ছাৰৰ বিভিন্ন ব্যৱস্থা হৈ আছে। আগৰ চোৱাটো আমাৰ দহতীয়া ছাৰৰ ভিতৰত বহুতখিনি আপোনাৰ ৰেড কৰিছে, বহুতকেইখন লাইচেঞ্চ তেওঁলোকৰ মানুহক কেছো চলি আছে। আৰু এতিয়াও আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা লয় সেইবিলাকতো চৰকাৰৰ হাতত থাকিব। আমাৰ সন্থাৰ হিচাপে আমি যিমানখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াই যাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।